হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম দিবলৈ তোমালোকে আগবাঢ়ি আছা, প্ৰিপেৰেশ্যন চলাই আছা, তেওঁলোকৰ কাৰণে মই তোমালোকক ভিডিঅ' প্ৰভাইড কৰি আছিলোঁ মই এই ইউটিউব চেনেলটোৰ মাধ্যমেৰেদি। তোমালোকৰ ছ'চিয়েল চায়েন্সৰ মই দুটা পাৰ্টত তোমালোকক মই হিষ্ট্ৰী আৰু ভূগোলৰ কোনখিনি কুৱেশ্যন এইবাৰৰ কাৰণে সম্ভাৱ্য হৈ আছে তোমালোকক সেই কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছিলোঁ। আজি আমি একেবাৰে শেষৰ খণ্ড, যিটো তৃতীয় খণ্ড আছে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ, সেই পাৰ্ট দুটাৰ যিকেইটা লেচন আছে আমি ইয়াত আলোচনা কৰিম। তোমালোকে কিন্তু সেই যিখিনি কুৱেশ্যনৰ কথা তোমালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক জনাম, সেই কুৱেশ্যনখিনি তোমালোকে কিন্তু বহুত বেছি গুৰুত্ব দিবা। তাত তোমালোকৰ অহা মানে বহুতেই চান্স আছে। মই তোমালোকক যিখিনি ক'ম তোমালোকে ধ্যান দিবা। আৰু যদি কোনোবাই নতুনকৈ মোৰ এই চেনেলটোত আহিছা, ভিজিট কৰিছা, তেনেহ'লে তোমালোকে মোক ছাবস্ক্ৰাইব কৰি থ'বা, কাৰণ তোমালোকৰ কাৰণে মই ভিডিঅ' এই চেনেলটোৰ মাধ্যমেদি তোমালোকৰ ভৱিষ্যতলৈ 10লৈও তোমালোকক দৰকাৰ হ'ব। গতিকে তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে মোৰ চেনেলটো যদি ভাল পোৱা তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব এটা কৰি থ'বা আৰু ভিডিঅ'খিনি লাইক কৰি দিবা যদি ভাল পোৱা তোমালোকে। আহা এতিয়া আমি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ তৃতীয় খণ্ডৰ যিখিনি আমি জানিবলগীয়া কুৱেশ্যন বা তোমালোকে ইম্পৰ্টেণ্ট সম্ভাৱ্য কুৱেশ্যন আছে আমি সেইখিনি আলোচনা কৰোঁ। এতিয়া চোৱা, প্ৰথম যিটো চেপ্টাৰ ৰাজনীতি বিজ্ঞান আছে তাৰ হৈছে ভাৰতৰ ৰাজনৈতিক দল। এতিয়া চোৱা, ভাৰতৰ ৰাজনৈতিক দলৰ আমি তাৰ কুৱেশ্যন কি চাম আমি তোমালোকক সেইকেইটা মই ইয়াত দেখাই দিম। চোৱা, তোমালোকে ইয়াত চাব পাৰা MCQ কাৰণে তোমালোকে এই বস্তুখিনি চাবা যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দ্বিদলীয় ব্যৱস্থাটো কি, তাৰপিছতে চোৱা ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয়নে। তাৰপিছত চাবা অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা, ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি, UPAৰ সম্পূৰ্ণ অৰ্থ কি, ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো কোনটো, হয়নে। তাৰপিছতে আমি চাম কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল, হৰেন্দ্ৰনাথ বেনাৰ্জী হয়নে। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ কি আছিল। এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। তাৰপিছত চোৱা, আৰু আমি চাব লাগিব ৰাজনৈতিক দলৰ 4টা মূল বৈশিষ্ট্য কি, আৰু ভাৰতৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি আমি চাব লাগিব। তাৰপিছতে চোৱা, ইয়াত চাবা তোমালোকে মৰ্চা চৰকাৰ কাক বোলে, মৰ্চা চৰকাৰ কাক বোলে, ইম্পৰ্টেণ্ট হয়। বা মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ একেই, তোমালোকক মৰ্চা চৰকাৰ নিদি সংযুক্ত চৰকাৰো দিব পাৰে, তোমালোকে তেতিয়া সেই উত্তৰ একেটা লিখিব পাৰিবা। হ'ল। তাৰপিছত চোৱা, মৰ্চা চৰকাৰৰ দুটা দুখ আৰু দুটা গুণ, এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষাত বাৰে বাৰে অহা দেখা যায়। তোমালোকে দুটাতকৈ বেছি চাই থ'বা, তিনিটামান চাই থ'লে হৈ যাব দেই। তাৰপিছত চোৱা, এইটো এটা ভাল প্ৰশ্ন যে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকাটো দেই, আৰু চাব লাগিব আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ কাৰণসমূহ। এইখিনি বহুতেই ইম্পৰ্টেণ্ট, এইখিনি তোমালোকে চাবা। আৰু এটা বস্তু চাবা তোমালোকে, এইটো চাই থ'বা, এইটো চাবা যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী। ৰাজনৈতিক দলৰ বৈশিষ্ট্যটোতো ক'লোৱে, এই কাৰ্যাৱলীখিনি কি সেই কাৰ্যাৱলীখিনিও চাই থ'বা সেইখিনি। তাৰপিছতে আমি ইয়াত তোমালোকৰ অতিৰিক্ত কুৱেশ্যনৰ MCQ আৰু VSA তাত আমি চাম তলৰ কোনখন দেশত দ্বিদলীয় ব্যৱস্থা আছে, মুছলিম কেতিয়া গঠন কৰা হৈছিল, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৰ প্ৰতিষ্ঠাত জড়িত মানে কিহত জড়িত আছিল সেইটো সুধিছে আমাক। নেশ্যনেল কনফাৰেন্স হ'ল সেইটো চাবা। ভাৰতৰ প্ৰথম আঞ্চলিক দলটো কি আছিল সেইটো চাবা, হয়নে। এইখিনি আমি চাব লাগিব। তাৰপিছতে চোৱা, আৰু ইয়াত তোমালোকে আৰু কি চাবা মই দেখাই দিছোঁ। তোমালোকে আৰু এটা বস্তু চাবা, 12 নম্বৰ কুৱেশ্যনটো চাবা, 11টো চাবা। তাৰপিছতে আমি চাম তোমালোকৰ কুৱেশ্যন নম্বৰ 13, তাৰপিছতে চাবা কুৱেশ্যন নম্বৰ 14, হয়নে। তাৰপিছত কুৱেশ্যন নম্বৰ 15 চাবা। তাৰপিছতে তোমালোকে কুৱেশ্যন নম্বৰ 16 চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 18 চাবা। তাৰপিছতে কুৱেশ্যন নম্বৰ 20 চাবা, কুৱেশ্যন নম্বৰ 20। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 21 চাবা। সেইখিনি তোমালোকে চাই থ'বা। ভাৰতত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনে প্ৰাৰ্থী বাছনি কৰে, সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো চাবা। তাৰপিছতে আমি ইয়াত চাম আমি নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি NCPৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল, তেলেগু দেশম পাৰ্টিটো কোনখন ৰাজ্যৰ হয়, সেইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, সেইখিনি চাব লাগিব তোমালোকে। তাৰপিছতে আৰু আমি কি চাম, তাৰপিছত চাবা তোমালোকে UPAৰ ফুল ফৰ্মটো কি, UPAৰ ফুল ফৰ্ম সেইটো চাই থ'বা। তাৰপিছতে আমি চাম 34 কুৱেশ্যনটো, 34টো চাবা। তাৰপিছতে চাবা এইটো চাবা, 36টো চাবা। তাৰপিছতে 42 চাবা, সেইটো চাবা। সেইখিনি তোমালোকে চাবা, আৰু 44 চাবা দেই। এইখিনি কুৱেশ্যন চাই থ'বা।
তাৰপিছতে এতিয়া আমি আৰু চাম স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য কোন কোন আছিল কেতিয়া ইয়াক গঠন কৰা হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাব পাৰা তাৰপিছত তোমালোকে এইটো চাবা 18 নম্বৰ কুৱেশ্যনটো তাৰপিছতে তোমালোকে 19টো চাবা আৰু 20 চাবা এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাবা তাৰপিছত আৰু এটা বস্তু চাব পাৰা এইটো কুৱেশ্যন এইটো 15 নম্বৰ কুৱেশ্যনটো দেই এইখিনি তোমালোকে চাবা এইটো চেপ্টাৰ আমি ইয়াতে সামৰিছোঁ নেক্সট তোমালোকে চাবা চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাজন এই চেপ্টাৰটো তোমালোকে চাই থবা তোমালোকক মই যিকোনো এটা ডিষ্ট্ৰিক্টৰ কাৰণে এই কুৱেশ্যনখিনি দিয়া নাই তোমালোকে যিখিনি ডিষ্ট্ৰিক্টৰ এক্সাম এতিয়াও হ'বলৈ বাকী আছে তেওঁলোকে তোমালোকে এই ভিডিঅ'টো চাব পাৰা তোমালোকে বিশ্বাসত ল'ব পাৰা যে এই ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা মোৰ বিশ্বাস আছে তোমালোকে ইয়াৰ পৰা তোমালোকৰ কমন পোৱাটো মানে খাটাং হয় গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো তোমালোকে চাবা তোমালোকৰ লাভৱান হ'ব পাৰিবা চোৱা নেক্সট আমি চাম চৰকাৰ শ্ৰেণী বিভাজন কৰা প্ৰথমটো ৰাজনৈতিক কোন আছিল 2 নম্বৰটো চাবা বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত চাবা তোমালোকে 6 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো চাবা এইটো চাবা তাৰপিছতে তোমালোকে চাবা 1 নম্বৰ কুৱেশ্যনটো চাবা ইয়াত তোমালোকে 2টো চাবা এইটো দেখিছা সংসদবিৰোধী চৰকাৰ দুটা বৈশিষ্ট্য তাৰপিছতে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা ক্ষমতা পৃথকীকৰণ নীতি মানে কি চাবা তাৰপিছত ৰাষ্ট্ৰপতি চৰকাৰ এইটো চাবা এইখিনি তোমালোকৰ বহুত ভাল কুৱেশ্যন এইখিনি তোমালোকে চাব লাগিব তাৰপিছত চাবা তোমালোকে ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ আৰু দোষ সেইটো চাই থবা তাৰপিছতে তোমালোকে চাবা সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্যসমূহ কি কি তাৰপিছতে তোমালোকে চাবা কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে চাব পাৰিবা তাৰপিছতে চোৱা MCQ তোমালোকে চাবা ৰাষ্ট্ৰপতি চৰকাৰৰ পদ্ধতিৰ উদ্ভৱ ক'ত হৈছিল 2 নম্বৰ কুৱেশ্যনটো MCQ 3 নম্বৰটো তাৰপিছত তোমালোকে 6 নম্বৰ কুৱেশ্যনটো চাবা MCQ কোনখন দেশত এককেন্দ্ৰীয় চৰকাৰ আছে এইখিনি বহুতেই ভাল কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো চাবা 10 নম্বৰটো চাবা তোমালোকে তাৰপিছত তোমালোকে চাবা 14 নম্বৰ কুৱেশ্যনটো তাৰপিছতে তোমালোকে 15 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে তোমালোকে 16 নম্বৰ কুৱেশ্যনটো চাবা 18 চাবা তোমালোকৰ 18 নম্বৰ কুৱেশ্যন চাবা তাৰপিছত তোমালোকে 23 নম্বৰ চাবা 21 চাবা তাৰপিছত তোমালোকে 20 চাবা 25 চাবা এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে এইখিনি চাই যাবা তোমালোকে এইখিনি চালে তোমালোকে উপকৃত হ'ব পাৰিবা নেক্সট তোমালোকে ইয়াৰ পৰা চাবা সংসদীয় পদ্ধতি চৰকাৰৰ কি নামেৰে জনা যায় দায়িত্বশীল মন্ত্ৰীসভা বেষ্টমিনিষ্টাৰ প্ৰকাৰ ওপৰ আটাইকেইটা হ'ব তাৰপিছত তোমালোকে চাবা আমেৰিকাৰ 33 নম্বৰ কুৱেশ্যনটো আৰু 34টো এইখিনি MCQ কাৰণে তোমালোকে চাব লাগিব 37টো চাবা তাৰপিছতে তোমালোকে চাবা 45টো 45 মানে এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাবা ইয়াৰ পিছত আমি এইটো চাই চাব পাৰা তোমালোকে পাৰ্থক্য দুটামান আছে ইয়াত তোমালোকে এই পাৰ্থক্য দুটা তোমালোকে গুৰুত্ব সহকাৰে চাবা চোৱা দেখিছা নহয় এইটো চোৱা সংসদীয় পদ্ধতি চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰৰ মাজৰ পাৰ্থক্য ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু তোমালোকে চাবা যে এককেন্দ্ৰিক চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজৰ পাৰ্থক্য এই দুটা তোমালোকে পাৰ্থক্যকেইটা ইয়াতে এনচাৰটো আছে তোমালোকে চাব পাৰিবা ভিডিঅ'টো ৰখাই লৈ তোমালোকে চাই ল'বা আৰু এতিয়া চোৱা আমি অৰ্থনৈতিক খণ্ডৰ দুটা চেপ্টাৰ আছে আমি সেই দুটা আলোচনা কৰিম এতিয়া সেই দুটাৰ পৰা আমি চাওঁ MCQ কাৰণে তোমালোকে চাব পাৰা যে অৰ্থনীতি শব্দটো কোন ভাষাত ব্যৱহাৰ কৰা হৈছিল তাৰপিছতে চাবা অৰ্থনীতি শব্দটো কোন শব্দৰ পৰা ওলাইছে মানে আনিছে আৰু অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন হয়নে তাৰপিছত তোমালোকে চাবা 5 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো চাবা 8 নম্বৰটো চাবা তাৰপিছতে চাবা তোমালোকে 10 কুৱেশ্যনটো তাৰপিছত এইটো চাবা তাৰপিছতে 12 নম্বৰ কুৱেশ্যনটো চাবা আডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা তোমালোকে মাৰ্চেল ৰবিন্স এইবিলাকৰ সংজ্ঞা চাই থবা তাৰপিছত ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন দেই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত পাৰ্থক্য ৰাষ্ট্ৰীয় আয় কি জনমূৰি আয় কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে তাৰপিছত আৰু চাব লাগিব যে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে চাব লাগিব নেক্সট তোমালোকে চাবা তোমালোকে গ্ৰীক শব্দ এইটো চাই থবা তোমালোকে এইটো চাবা তোমালোকে তাৰপিছত এইটো চাবা তাৰপিছত তোমালোকে এইটো চাবা আৰু এইটো চাবা তাৰপিছতে তোমালোকে ইকনমিক্স এইটো চাবা 2011 চনৰ এইটো চাবা তাৰপিছত তোমালোকৰ 11টো চাবা তাৰপিছতে
তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চাবা অৰ্থনৈতিক দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে প্ৰদান কৰিছিল সেইটো চাবা বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তাৰপিছত তোমালোকে 15 নম্বৰ কুৱেশ্যনটো চাবা 15টো তাৰপিছত তোমালোকে 16 চাবা তাৰপিছত তোমালোকৰ 19 চাবা 19 তাৰপিছত তোমালোকে 24 চাবা তাৰপিছত তোমালোকে 27 তাৰপিছত তোমালোকৰ 29টো চাবা 33 চাবা তাৰপিছত তোমালোকৰ 36 চাবা তাৰপিছত 37 চাবা 38 চাবা 39 চাবা এইখিনি বহুতেই গুৰুত্বপূৰ্ণ এইখিনি তোমালোকে চাব পাৰিবা তাৰপিছত চোৱা তোমালোকে উপযোগিতা কাক বোলে ইম্পৰ্টেণ্ট কুৱেশ্যন উপযোগিতাটো মানে প্ৰায়ে আহি থাকে দেই উপযোগিতা কাক বোলে পৰীক্ষাত সেইটো তোমালোকে চাই থবা তাৰপিছতে আমি আৰু এইটো চাই থবা তোমালোকে মুক্ত বস্তুৰ আৰ্থিক বস্তু মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে চাবা তাৰপিছতে আৰু এইটো চাবা যে আৰ্থিক বস্তুক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি কি আছিলে ভোগ্য বস্তু আৰু সেইটোতে চাবা তাৰপিছত তোমালোকে আৰু ইয়াত চাবা তোমালোকে এইটো 10 নম্বৰ কুৱেশ্যনটো ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য কি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাবা তাৰপিছতে আমি চাম মূল অৰ্থনৈতিক সমস্যাসমূহ এই চেপ্টাৰটোৰ পৰা আমি কি চাব লাগিব তোমালোকক মই দেখাই আছোঁ দৰিদ্ৰতা চাবা নিবনুৱা সমস্যা চাবা তোমালোকে চৰম দৰিদ্ৰতা চাবা বহনক্ষম উন্নয়ন চাবা সেউজ অৰ্থনীতি চাবা তাৰপিছত তোমালোকে আৰু তোমালোকে চাবা ছদ্মবেশী নিবনুৱা মানে কি মুদ্ৰাস্ফীতি মানে কি মুদ্ৰাস্ফীতিৰ কাৰণ এইখিনি তোমালোকৰ বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন বহনক্ষম উন্নয়ন ধাৰণাটোৰ কথা চাবা ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি তোমালোকে মই যিখিনি তোমালোকক দেখাই দিছোঁ তোমালোকে এইখিনি অকণো স্কিপ নকৰাকৈ যাবা তোমালোকে বিশ্বাসত ল'বা আৰু ভিডিঅ'টো তোমালোকৰ চাবা কিছুমানে আকৌ ভিডিঅ'টো চাই কিন্তু বিলিভ নকৰাকৈ ধৰি লোৱা নপঢ়াকৈ গুচি যাব ভিডিঅ'টো চেক কৰিব কিন্তু মই এতিয়া কুৱেশ্যনবোৰ অভাৰ হৈছে বুলি ভাবি পানি তোমালোকে কোনোবাই চেক নকৰিব কাৰণ কেলৈ মই তোমালোকক যিকেইটা কুৱেশ্যন স্কিপ কৰিব যাব নালাগে তোমালোকক মই সেইকেইটা বস্তুহে দেখাই দিছোঁ তোমালোকে বহুতে ভাবিবা চাগে ইমানখিনি দিছে কিনো কমন হ'লগৈ এইটো সেনেকৈ ভাবিব পাৰা কিন্তু সেইটো নহয় তোমাৰ যিকেইটা বস্তু স্কিপ কৰিব নালাগে মানে মই সেইকেইটা তোমালোকক দেখাই আছোঁ তোমালোকক সেইকণহে সহায় কৰি দিছোঁ মই এনেই তুমি যোনখিনিয়ে পাৰা গোটেই কিতাপখন পঢ়িবা আপত্তি নাই মই খালি জাষ্ট কিছুমান ল'ৰা মানে ষ্টুডেণ্ট আছে ন পৰীক্ষাত আগত তোমালোকে কমন বিচাৰি ইউটিউব চেনেলত বিচাৰি পোৱা গতিকে মই সেই ল'ৰা ছোৱালীখিনি সহায় কৰিব বিচাৰিছোঁ তোমালোকে এইখিনি কুৱেশ্যন পঢ়িলে তোমালোকৰ লাভৱান হ'ব পাৰিবা মই সেই বুলি ভাবিহে তোমালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ আৰু কোনোবা যদি নতুনকৈ আহিছা বা কমন লাগে বুলি ভাবা তোমালোকে এইখিনি কমন তোমালোকে পঢ়িব পাৰা তোমালোকে পৰীক্ষা এক্সাম মানে তোমালোকৰ ভাল হ'ব মোৰ বিশ্বাস আছে তোমালোকে ভালকৈ এইখিনি আয়ত্ব কৰি ভালকৈ পঢ়া শুনা কৰিবা মুদ্ৰাস্ফীতি কাক বোলে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা নিবনুৱা সমস্যা কাক বোলে ইয়াৰ প্ৰকাৰসমূহ মূল সমস্যাসমূহৰ কাৰণ আৰু ইয়াৰ প্ৰকাৰসমূহ কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই চোৱা এনচাৰটো তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভালকৈ এনচাৰটো চাই ল'ব পাৰিবা আৰু কিতাপতো ধুনীয়াকৈ এনচাৰটো পাই যায় তাতে দিয়া থাকে কিতাপত নেক্সট আমি চাম MCQ চোৱা দৰিদ্ৰতাৰ সৰ্বাধিক গ্ৰহণযোগ্য সংজ্ঞাটোৰ মূল ভিত্তি কি বিশ্বৰ সৰ্বাধিক জনবহুল দেশখন তাৰপিছত তোমালোকে 3 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় এইবিলাক দেই তাৰপিছত চোৱা ইয়াৰ পৰা আমি চাম তোমালোকে 9 নম্বৰ কুৱেশ্যনটো চাব পাৰা তাৰপিছত তোমালোকে 11 নম্বৰ কুৱেশ্যনটো 12 নম্বৰটো 13 নম্বৰ কুৱেশ্যনটো এইখিনি বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকৰ এইটো চাবা 15 নম্বৰ কুৱেশ্যনটো ভাৰতৰ মুদ্ৰাস্ফীতি ডেছ সূচকাংকৰে পৰিমাপ কৰা হয় ইম্পৰ্টেণ্ট হয় 17 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আমি চাম কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 20 এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় তাৰপিছত তোমালোকে 24 চাবা তাৰপিছত তোমালোকে 31 চাবা তাৰপিছতে 40 চাবা 33 চাবা 34 চাবা হয়নে এইখিনি বহুতেই গুৰুত্বপূৰ্ণ মই যিখিনি তোমালোকক বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে সেইখিনি দি আছোঁ এইটো চাবা দেই এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাব লাগিব আৰু এইটো চাবা কোনটো সংস্থাই ভাৰতত নিবনুৱা সমস্যা অনুপাত গণনা কৰে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা ইম্পৰ্টেণ্ট হয় দেই সেইখিনি হ'ল আমাৰ তাৰপিছত তোমালোকে আৰু মই কিবা এক্সট্ৰাকৈ কিবা চাব লাগিব মই তোমালোকক দেখাই দিছোঁ এইটো চাই থবা বহনক্ষম উন্নয়নৰ ধাৰণাটো এইটো চাই থবা MCQ লগতে আৰু এনেই আমাৰ চাবলগীয়া ইমান বিশেষ কুৱেশ্যন নাই এইটো চেপ্টাৰটোত মই তোমালোকক যিখিনি কুৱেশ্যন দেখাই দিলোঁ সমাজ বিজ্ঞানৰ গোটেই বস্তুখিনি মই তোমালোকক
দেখুৱাই দিছোঁ যিহেতু আজিকালি তোমালোকে দেখিছাই যে কুৱেশ্যন পেপাৰ মানে কনচেপচুৱেল কুৱেশ্যন আহিব ধৰিছে তোমালোকে কিন্তু বস্তুটো কনচেপ্ট ৱাইজ শিকাটো ভাল মই তোমালোকক গোটেই চেপ্টাৰটোৰ ওপৰত যিখিনি কুৱেশ্যন মানে তোমালোকৰ চেপ্টাৰটোৰ লগত ৰিলেটেড মই সেই বস্তুটো গীতা তোমালোকক মই এই কুৱেশ্যনখিনি মানে দেখুৱাই দিছোঁ তোমালোকে সেই কুৱেশ্যনখিনি পঢ়িলে তোমালোকে অন্ততঃ যিকোনো কুৱেশ্যন আহিলেই মোৰ মতে তোমালোকে পাৰিবা লিখিব